নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মোৰ এই ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন অৰ্থাৎ ADRE 10 পাছ লেভেলৰ গ্ৰেড 4 এক্সপেক্টেড কাট অফৰ বিষয়ে এনালাইজ কৰিবলৈ গৈ আছোঁ। যদি আমি প্ৰিভিয়াছ ইয়াৰ কাট অফ চাওঁ 2022 চনৰ জেনেৰেলৰ 79 গৈছিলে, OBC MOBCৰ 72, SC 73, EWSৰ 73, ST প্লেন্সৰ 71, ST হিলছৰ 63, ফিজিক্যাল হেণ্ডিকেপৰ 53 গৈছিল। যদি আমি 2022 চনৰ টোটাল ভেকেন্সি চাওঁ 4300 আছিল, অৰ্থাৎ দুই গুণকে মাতিছিলে, অৰ্থাৎ 8600 কেণ্ডিডেটক ভাইভাৰ কাৰণে মাতিছিলে। আৰু যদি আমি 2024 চনৰ টোটাল ভেকেন্সি চাওঁ 10 পাছ লেভেলৰ গ্ৰেড 4ত 1060টা ভেকেন্সি আছে। দুই গুণকে মাতিব ভাইভাৰ কাৰণে, 2120 জনক ভাইভাৰ কাৰণে সিলেক্ট কৰিব। সাম ইম্পৰ্টেণ্ট ফেক্টছ এক্সামিনেশ্যনৰ ভেকেন্সিৰ সংখ্যা বেছি আছিল 2022 চনত, যেটো 2024ত ভেকেন্সিৰ সংখ্যা কম। এপ্লিকেণ্টৰ সংখ্যাও কম আছিল 2022 চনত, আৰু 2024 চনত এপ্লিকেণ্টৰ সংখ্যা বহুত বেছি। 2022 চনত নেগেটিভ মাৰ্কিং নাছিল আৰু 2024 চনত নেগেটিভ মাৰ্কিং আছিল। এই ক্ষেত্ৰত আমি বুজি পালোঁ যে 1 নম্বৰ আৰু 2 নম্বৰ পইণ্টৰ মতে কাট অফ অলপ হাই যোৱাৰ চান্স আছে, আৰু 3 নম্বৰ পইণ্টৰ মতে যেহেতু নেগেটিভ মাৰ্কিং আছে এইবাৰ, সেইবাবে কাট অফটো অলপ কম যোৱাৰ চান্স আছে। যদি আমি এক্সপেক্টেড কৰোঁ এবাৰ 2024 চনৰ বাবে 10 পাছ লেভেলৰ গ্ৰেড 4 এক্সামিনেশ্যনৰ কাৰণে, জেনেৰেলৰ যদি 92ৰ পৰা 95 পাইছে আশা কৰিব পাৰে, OBC MOBCৰ 85ৰ পৰা 88, SC 86ৰ পৰা 89, EWS 86ৰ পৰা 89, ST প্লেন্সৰ 83ৰ পৰা 86, ST হিলছৰ 78ৰ পৰা 81, ফিজিক্যাল হেণ্ডিকেপৰ কাৰণে 62ৰ পৰা 65। আজিলৈ ইমানে। আজিৰ এই ভিডিঅ'টোত আপোনালোকক কাট অফৰ বিষয়ে যিমান পাইছোঁ জনালোঁ। কেনেকুৱা পায় কমেণ্ট কৰি নিশ্চয় জনাব।